কিন্তু স্পৰ্টিং পিন্ধি যোনডাল চেইন পিন্ধি যোনটো গৰুৰ পঘাৰ নিচিনা বুলি কৈছিল সেইডাল বৰ্তমান মোৰ লগত আছে। এটা দোকানৰ পৰা আনিছো, আমাৰ কুকুৰটো ব্যৱহাৰ কৰাৰ কাৰণে দোকানৰ কাৰণে আনিছো। এইডাল চেইন এটা চখ আছে, কিছুমান ফটো আমি মাটিৰ সম্পদটো সেই ফটো কাৰোবাই ৰাখি থলা, সেইটো এনেকৈ ভাইৰেল হৈছে। দীপঙ্কৰ ভট্ট ক'ত আছে আমি নাজানো, ইয়াক বৰ্তমান আমি কোনো যোগাযোগ কৰিব পৰা নাই, আৰু কিবা যোগাযোগ কৰিব পাৰিলে আমি আৰক্ষী প্ৰশাসনক জনাম। আজি ধৰক 4-5 দিনমান হ'ল, আৰক্ষী আৰু 2 দিন আগৰ পৰা সি বৰ্তমান ঘৰত নাই, পৰহি হৈছে। আৰক্ষী কৈছে যে তেখেতে মাইনা ভ্ৰমণৰ লগত সেই সংক্ৰান্তত কিবা জড়িত আছে, গতিকে তেখেতক বিচাৰিছে। আৰক্ষীয়ে জব্দ কৰিছে যে দীপঙ্কৰ ভট্টৰ নামত এখন আৰ্টিকা গাড়ী আছিল, আৰু ইয়াৰ আৰ্টিকা গাড়ী এখন আছে ইয়াৰ সম্পত্তি হিচাপত, আৰু মোৰ নামত, মই ভাতৃ তেখেতৰ মোৰ নামৰ এখন ফৰ্চুনাৰ বাহন আছে। মোৰ নামৰ ফৰ্চুনাৰ বাহনখনে আৰক্ষী জব্দ কৰিছে। আৰক্ষী জব্দ কৰাত আমাৰ একো অসুবিধা নাই, আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰাৰ কাৰণে তদন্তত আৰক্ষীৰ তদন্তত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু ভৰসা আছে, আৰু আৰক্ষীৰ তদন্ত সম্পূৰ্ণ নিকা হোৱাটো আমি বিচাৰোঁ। আৰু আৰক্ষীৰ এই বিষয়ত কিবা যে সহযোগ লাগে, আমি সম্পূৰ্ণ সহযোগ মছলপুৰ আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰাৰ কাৰণে আমাৰ পৰিয়ালবৰ্গ প্ৰস্তুত আছোঁ। আমি সিমান আৰক্ষীৰ বিষয়ে আমাৰ জ্ঞাত নহয়, কিন্তু মছলপুৰ আৰক্ষী আহিছে, টিহু আৰক্ষীৰ লগত নিশ্চয় থাকিব। আৰু দীপঙ্কৰ ভট্টৰ সেই জব্দ কৰিছে বেংক একাউণ্ট, মানে বেংক একাউণ্ট জব্দ কৰিছে। আমাৰ একাউণ্টবিলাকো তেখেতসকলে সম্পূৰ্ণ ডিটেইলছ, আমাৰ একাউণ্টৰ ডিটেইলছবিলাক তেখেতসকলে বিচাৰিছে, আৰু আমাৰ একাউণ্টৰ ডিটেইলছবিলাক তেখেতসকলক আমি সম্পূৰ্ণভাৱে দি দিছোঁ। গতিকে আমাৰ একাউণ্টত যি পইচা আহিছে, কি হৈছে, সম্পূৰ্ণ এতিয়া আৰক্ষীৰ তদন্তৰ আওতাত, আৰক্ষীৰ তদন্তত আওতাত অহা কথাবিলাক আমি এতিয়া ৰাজহুৱাভাৱে কৰাটো সমীচীন নহ'ব। আৰক্ষীৰ তদন্তত সঠিকভাৱে আগবঢ়াত আমি সহায় কৰিছোঁ যেতিয়া, তেতিয়া সেই বিষয়ত আমি কোৱাটো যুক্তিসংগত নহ'ব। আৰক্ষী তদন্তত নিশ্চয় সকলো সত্যতা ওলাব। আৰু কিছুমান মিছা এলিগেশ্যন আছে যে তাৰ পাঠশালাত মাটি আছে, কিবা আছে, ইমান 1000 কোটি টকা আছে। যদি সঁচাকৈ ৰাইজৰ ইমান 1000 কোটি টকা আছে, সঁচাকৈ যদি ইমান ৰাইজৰ 1000 কোটি টকা আছে, সেইবিলাক ওলোৱাটো মই বাঞ্ছনীয়, ৰাইজৰ মই বিচাৰোঁ। ৰাইজৰ যদি সঁচাই ইমান 1000 কোটি টকা আমাৰ দীপঙ্কৰৰ লগত আছে, সেইটো মই এজন সাধাৰণ নাগৰিক হিচাপে, বা আমাৰ গাঁওবাসীয়েও সেই বিষয়টো বিচাৰে যে 1000 কোটি টকা যে কিছুমান কথা আছে, পাঠশালাত মাটি আছে, ক'ৰবাত মাটি আছে, সম্পূৰ্ণ ভুৱা, প্ৰায় ভুৱা নহয়, সম্পূৰ্ণ ভুৱা। সম্পত্তিৰ তালিকা এইটো আমাৰ দেউতাৰ নামত থকা প্ৰপাৰ্টি। এতিয়া আমাৰ নিজা ব্যৱসায় আছে, মোৰ নিজৰ ইনকাম টেক্স ফাইল আছে, মোৰ নিজা ইনকাম মই ইনকাম টেক্স ৰিটাৰ্ণ ফাইল মেইনটেইন কৰোঁ, GST মেইনটেইন কৰোঁ। সেই বিষয়ত মই এখন ফৰ্চুনাৰ গাড়ী মই লৈছোঁ, মই ব্যৱসায় কৰোঁ। মোৰ এখন গ্ৰছাৰী লগত ষ্টেচনাৰী 2খন দোকান আছে মাখিবাৰ চকত, আৰু আমি নতুনকৈ হাৰ্ডৱেৰৰ কিছু ব্যৱস্থা আছে, আমাৰ ফিচাৰী আছে, আমাৰ খেতি মাটি আছে, আমাৰ দেউতাৰ 20 বিঘা খেতি মাটি আছে। অপপ্ৰচাৰ, সম্পূৰ্ণ ভুৱা। যিটো আছে মোৰ সম্পূৰ্ণ কাগজ পত্ৰ আছে, লিগেলি আছে, মই আপোনালোকক লাগালি দি দিব পাৰিম। কিন্তু বৰ্তমান দিব নোৱাৰোঁ এটা কাৰণতে, আইনগত কাৰণত আমি বৰ্তমানত দিব নোৱাৰোঁ। যদি কিবা প্ৰয়োজন হয় আপোনালোকে আইনৰ পৰা লৈ ল'ব পাৰিব। গলা চেইনডাল সম্পূৰ্ণ ভুৱা। সেইডাল মোৰ লগতো আছে, যিটো স্পৰ্টিং পিন্ধি যোনডাল চেইন পিন্ধি যোনটো গৰুৰ পঘাৰ নিচিনা বুলি কৈছিল, সেইডাল বৰ্তমান মোৰ লগত আছে, মই এইটো দেখাই দিব পাৰোঁ। এইটো স্পৰ্টিঙত তাৰ ফটোটো ভাইৰেল হৈছিল। গতিকে আমাৰ গোটাগোটা স্পৰ্টিং আৰু এডলা আমাৰ কুমুদত ব্যৱহাৰ কৰা এটা স্প্ৰে, সেইটা গলত এনেকৈ লৈ সি ফটোটো মাৰিছিল। এইটো এটা সম্পূৰ্ণ মিছাই লাগিছে। মই ষ্টকত ইনভেষ্ট কৰা নাই। এটা চেইনে নহয়, এটা দোকানৰ পৰা আনিছোঁ, আমাৰ কুকুৰটো ব্যৱহাৰ কৰাৰ কাৰণে দোকানৰ কাৰণে আনিছোঁ। এইডাল চেইন এটা চখ আছে, কিছুমান ফটো আমি মাটিৰ সম্পদটো সেই ফটো কাৰোবাই ৰাখি থলা, সেইটো এনেকৈ ভাইৰেল হৈছে। গতিকে সম্পত্তিৰ তদন্তটো আমি আৰক্ষী কৰাটো বিচাৰিছোঁ। মাইনা ব্ৰহ্ম আমি চিনি পাওঁ, আমাৰ ঘৰত আহিছে 2 দিন মাইনা ব্ৰহ্ম, সেইটো এতিয়ালৈ গম নাপাওঁ। আৰু মই এইটো বিচাৰোঁ যে আমাৰ ভাইটি দীপঙ্কৰে আৰক্ষীক এই বিষয়ত কৰ্পৰেট কৰক, আৰু আৰক্ষীৰ লগত তেখেতে যোগাযোগ কৰক, আৰু আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰক। বৰ্তমানলৈ নিৰুদ্যোগ সম্পৰ্ক গোচৰ দিয়া নাই। নিশ্চয় আৰক্ষীৰ লগত আলোচনা কৰি নিশ্চয় এই বিষয়টো চিন্তা চৰ্চা কৰিব লাগিব। আমিতো বৰ্তমান ফৰ্চুনাৰ বাহনখন লোনত লোৱা আছে। ফৰ্চুনাৰ বাহনখনত মই 20 লাখ টকা চেক যোগে সেইটো ডিটেইলছ ওলাই যাব। এইটা কথা কেনেকৈ ডিটেইলছ সেইটো আৰক্ষী ওলাব, চেক যোগে দিছোঁ। আৰু 27 লাখ টকা ICICI বেংকত মোৰ লোন আছে। মই এই ক্ষেত্ৰত আচলতে যেহেতু
আমাৰ বাস্কাৰ আৰক্ষী অধ্যক্ষ মহোদয়ে বস্তুটো তদন্ত কৰি আছে। এই ক্ষেত্ৰততো মই আৰু নিজাববীয়াকৈ কি ক'ম, কিন্তু মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তাক এটাই অনুৰোধ কৰোঁ, সি য'তে আছে আহি মছলপুৰ আৰক্ষী অধীক্ষকক তাতে হাজিৰ হওক। আজি 4 দিন হ'ল পুলিচ অহা, 2 দিন আগৰ পৰা নাই। মাইনু ব্ৰহ্মক আমি চিনি পাওঁ। মাইনু ব্ৰহ্ম আমাৰ তাত 2 দিন আহিছে। এদিন পূজাত আহিছিল, দেউতা ধুবাতে আহিছিল। মাইনু ব্ৰহ্মক আমি জানো। এইখিনিয়ে আৰু এই সন্দৰ্ভত যেতিয়া মাটি বাৰী সম্পৰ্কীয় যিবিলাক ছিষ্টেম আছে, এই ছিষ্টেমবিলাকত যেতিয়া আপলোড কৰা যাব, আমাৰ নামত ক'ত ক'ত মাটি আছে এইটোতো ওলাই যাব। যেনেকৈ বেংকত কিমান কি আছে, বেংক ডিটেইলছত পান কাৰ্ড মাৰি দিলে ওলাই যায়। মাটি বাৰীৰ এনেকুৱা ছিষ্টেম আছে, এই ছিষ্টেমত ওলাই যাব বস্তুটো। মাখিবাৰত আমাৰ এটা বিল্ডিং আছে, আমি বিল্ডিং এটা বনাইছোঁ, ব্যৱসায় কৰোঁ। মোৰ গেলামাল দোকান আছে। সি ICICI বেংকত কাম কৰিছে, বৰ্তমান কৰ্মৰত নাই। ব্যৱসায় নতুনকৈ কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে। কামটো ধৰক সি কাম কৰিব আজি 8 বছৰমান হ'ল, 8 বছৰমান হ'ল কাম কৰিব। শেহতীয়াভাৱে বাদ দিছে। হয়, সেইটো মই ক'ব নোৱাৰিম দেই আপোনালোকতো, আৰু মই মিছা কথা ক'ব নোৱাৰোঁ। মইতো যিটো কথা নাজানো এইটো কথা মইতো আৰু ক'ব নোৱাৰিম। কিন্তু মাইনা ব্ৰহ্ম আমাৰ ঘৰত আহিছে, মাইনা ব্ৰহ্মক আমি জানো। এইখিনিয়ে আৰু আৰক্ষী আহিছে, আৰক্ষীয়ে আমাৰ মানে কি পাছবুক এইবিলাক চাইছে। আমি তেখেতৰ লগত আমি পূৰা সম্পূৰ্ণ সহযোগ কৰিছোঁ। তেখেতে মানে যিখিনি বস্তু বিচাৰিছে, এই বিচৰা বস্তুখিনি আমি দিছোঁ। ভাতৃলৈ ভাতৃ আহি সহায় কৰিব লাগে, কৰ্পৰেট কৰিব লাগে। আপোনাৰ যোগাযোগ কৰা নাই? যোগাযোগ কৰা নাই। যোগাযোগ কৰিলেতো আপোনালোকক মই জনাম। কিন্তু বহুত ঋণ আছে আমাৰ। ঋণবিলাক আমি এতিয়া বৰ্তমান ক'ব নোৱাৰিম, কাৰণ আমি তদন্তৰ আওতাত আছোঁতো। আপোনালোকক আমি বেংকৰ যিবিলাক ষ্টেটমেণ্ট তদন্ত শেষ হোৱাৰ পিছত দি দিম, আপোনালোকে চাই ল'লে গম পাই যাব। আজি আপোনালোকে এইটো মোক নদিলে মই ভাল পাওঁ। গাড়ী এইটো ঠিক জব্দ বুলি আপুনি ক'ব নোৱাৰে দেই। এইটো কাৰণ এইটো মানেতো আমিতো প্ৰশাসনতকৈ ডাঙৰ নহয়, এইটো জব্দ বুলি ক'ব নোৱাৰে। এইটো তদন্তৰ খাতিৰত নিব পাৰে। গাড়ী দুখন নিয়া নাই, এইটো আমি দি আহিছোঁ। ছাৰে কৈছে যে গাড়ী দুখন আপোনালোকে দিব লাগিব ইনভেষ্টিগেশ্যনত। আমি সহযোগ কৰিছোঁ, আমি গাড়ী দুখন দি আহিছোঁ তাত। তাৰপিছত বৰ্তমান ছাৰে একো যোগাযোগ কৰা নাই। ছাৰে যোগাযোগ আমিতো আছোৱেই, আমিতো আৰু ধৰক যেতিয়া কয় তেতিয়া ছাৰে যি কয় আৰু আমি ছাৰৰ মতে আছোঁ। সেইটো মই এনেকৈ ক'ব নোৱাৰিম, কাৰণ ঘৰতে থাকে। সেইটো ক'লোৱে যে 4 দিন সেইটো নাজানিম দেই, সেইটো নাজানিম। সেইকাৰণে আপোনালোকৰ থ্ৰু তাক আহ্বান কৰিছোঁ, য'তে আছে আহিবতো আপোনালোকে পাৰিলে এবাৰ সহায় কৰি দিয়ক, দি তাক উলিয়াই দিয়ক। দি মুঠতে যিটো আমাৰ বিৰুদ্ধে যিটো তাৰমানে কেতিয়াবা মানসিক স্থিতিটো মানুহৰ অলপ হয়। আজি মোৰ মাৰ অৱস্থা আপুনি দেখিছে, আপুনিতো যোৱা নাই ভিতৰত, আপুনি যাই এবাৰ চাই লওক, মোৰ ভণ্টিৰ অৱস্থা চাই লওক। আপোনালোক যোৱাৰ পিছত তাইক এডমিট কৰিব লাগিব। আৰু এই ক্ষেত্ৰত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব মহোদয়ক মই এটাই মোৰ কাটৰ আহ্বান যে আপুনি আমাৰ পৰিয়ালটো বচাওক। আপুনি নবচালে আমাৰ একো আমি চুইচাইড কৰিব লাগিব, আমাৰ জাগা নাই। আপুনি বচাওক আমাক। আমাৰ ইমান ইলিগেশ্যন আহিছে, আমাৰ পাঠশালাত মাটি আছে, ক'ৰবাত মাটি আছে। মাটিবিলাক আপোনালোকে চাওক, ক'ত কি আমাৰ মাটি আছে, কিমান টকাৰ আমাৰ প্ৰপাৰ্টি আছে, আমাৰ ইনকাম চ'ৰ্চ কি। মই আপোনালোকক ইনকামৰ কথা আজি অৱগত কৰিলোঁ হয়, কিন্তু মই তদন্তৰ আওতাত আছোঁতো। এই ক্ষেত্ৰত মোক তাৰমানে মোৰ এইটো কোৱাটো মই মানে কি ঠিক যুক্তিসংগত বুলি মই ভবা নাই আজিৰ ক্ষেত্ৰত। কিন্তু মই এইটো ৰাজহুৱা কৰিম, আপোনালোকক মই ক'ম। ঠিক আছে, নিশ্চয়। যদি জেনুইন যদি নহয়, তেনেহ'লে আপোনালোকে মোক মানে গ্ৰেপ্তাৰ কৰিব দিব। এইটো কি কথা আছে? মোক জেলত লৈ গ'লে হ'ল। যদি জেনুইন নহয় বস্তুটো, তেনেহ'লে জেলত লৈ গ'লে হ'ল। এইটোতো তদন্তৰ আওতাততো আহি যাব চববিলাক। সম্পূৰ্ণ মই আজিয়ে ক'লোঁ হয় আপোনালোকক, কিন্তু আজি ক'ব নোৱাৰোঁ কিয়, আমি এটা তদন্তৰ আওতাত আছোঁতো। এইটো তাৰমানে কি মোৰ মানে যিখিনি সাময়িক জ্ঞান, এই জ্ঞানেদি এইটো মই তাৰমানে আজিৰ দৃষ্টিত এইটো মই ক'ব নোৱাৰিম, কিন্তু আপোনালোকক মই জনাম। কিন্তু আপোনালোকক মই 100% চিয়'ৰ আমি 2 নম্বৰী কৰা নাই। মই আজি মোৰ বয়স 41 বছৰ, 41 ইয়াৰ্ছ। মই মেট্ৰিক পাছ কৰিছোঁ 2000 চনত। মই 2000 চনৰ পৰা আজি 24 বছৰ ব্যৱসায়ৰ লগত জড়িত। মই গুৱাহাটীত আপোনালোকে মোৰ মালিকবিলাকক দি দিম নাম, আপোনালোকে তাত যাই কওক মই কিমান টকাৰ দৰমহাত কাম কৰিছোঁ, মই তাত কেনেকুৱা আছিলোঁ, তাত আপোনালোকে গম পাব। মই দি দিম চব অল ডিটেইলছ। একো যোগাযোগ নাই। মইতো সেইটো আপোনালোকৰ প্ৰথমতে কৈছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে। সি আহি মাত্ৰ আমাৰ মছলপুৰ আৰক্ষী অধীক্ষকক যোগাযোগ কৰিব লাগে। কাইণ্ডলি অলপ পে' কৰি দিয়ক, মোক অলপ হেল্প কৰিব, আপোনাৰ সহায় ভিক্ষা মাগিছোঁ। এটা প্ৰমাণ কৰিব লাগিব যে দীপাংকৰ ভট্টই কাৰো এই যিটো ইলিগেশ্যন আহিছে, এই পইচা আজি কাৰো মাৰা নাই। এইটো কিন্তু মই 100%। আৰু যদি পইচা যদি কাৰোবাক ধৰক কিবা কাৰোবাৰ পৰা আনি দিব লগা হৈছে, মই এই প্ৰপাৰ্টি বিক্ৰী কৰি পইচাটো মই ধাৰ মাৰি দিম। এইটো মিছা 100%। মই আপোনালোকক আজি মই আপোনালোকক ক'ব মন যায় আছে, কিন্তু মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এই তদন্তটো চাই আছে, এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে যিহেতু মই মানে সহযোগ কৰিছোঁ, এই ক্ষেত্ৰত মই আজি আপোনালোকক ক'ব নোৱাৰিম। তাৰ কাৰণে মই ক্ষমা ভিক্ষা মাগিছোঁ, কিন্তু মই আপোনালোকক জনাম। মই আপোনালোকক আজি কথা দিছোঁ, মই আপোনালোকক জনাম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম